বছৰ হ'ল আমাৰ পূৰ্বপুৰুষে কৰি আছে, আমিওতো চলাই আছো। কিন্তু আমাৰ ইয়াতে যদি আমাৰ হিন্দু মানুহ যথেষ্ট কম, তথাপিও আমি মুছলিম মানুহৰ পৰা বিভিন্ন ধৰণৰ সহায় সহানুভূতি আৰু তেখেতে আগভাগ লৈ আমাৰ পূজাটো আমাক চলাই দিয়ে। কোনো অসুবিধা নাই। পূৰ্ণ পৰ্যায়ৰ সহায়ক যেতিয়া আমি সাংস্কৃতিক সন্ধিয়া পাতো, তেখেতসকলে আহে, অডিয়েঞ্চ তেখেতসকল বেছি হয় আৰু পৰিচালনা তেখেতসকলে কৰে। আমিও তেখেতৰ লগত আগভাগ লৈ সাংস্কৃতিক সন্ধিয়াটো আমি চলাই লওঁ। মুছলমান মানুহে আমাক সহায় কৰে বিচৰণৰ সময়তে। আমাৰ যিহেতু মানে হেৰি সিহঁতে লগে ভাগে থাকি আইন শৃংখলা বজাই ৰখাৰ কাৰণে সিহঁতে ল'ৰা ছোৱালী আমাক সহায় কৰে। গৰৈমাৰী সমন্বয়ৰ ক্ষেত্ৰ য'ত ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ পূৰ্বপুৰুষসকলৰ আৱাস ভূমি আছিলে, গতিকে সেই আৱাস ভূমিত আমি হিন্দু মুছলমান সকলোৱে ৰৈ আছে। আৰু গৰৈমাৰী বজাৰত মোৰ বয়সটো মোটামুটি 62 মান হৈছে, কিন্তু মই জনামতে আজি প্ৰায় 70 বছৰ ধৰি গৰৈমাৰী বজাৰত দুৰ্গা পূজা হয়। কেৱল দুৰ্গা পূজা নহয়, বিভিন্ন পূজাও হয়। আৰু সেই পূজাত গৰৈমাৰী বজাৰখনত দেখা যায় বৰ বেছি হলে 500 মান হিন্দু মানুহ আছে, আৰু গোটেই এলেকাটোত নহলেও 70,000 মান মুছলিম মানুহ আছে। আৰু এওঁলোকৰ মাজতে পূজাটো ইয়াত অনুষ্ঠিত কৰা হয়। আৰু প্ৰায় গোটেইখিনি মুছলিম মানুহে ইয়াক সহায় কৰে, সহযোগ কৰে, সমৰ্থনো কৰে। এই কথাটো মানিব লাগিব। ইয়াত অতিথি যিমানবিলাক আহিব এওঁলোকে মাতিছে, মুছলিম অতিথি, হিন্দু অতিথি, হিন্দু মুছলিম বুলি তেওঁলোকে আহ্বান জনোৱা নাই, নিমন্ত্ৰণ জনোৱা নাই, চব অতিথি হিচাপেই মাতিছে। আৰু আপোনালোকে জানি আচৰিত হ'ব, গৰৈমাৰী বজাৰত এইটো দুৰ্গা মন্দিৰ, কাষতেই কিন্তু আমাৰ মছজিদখন। এটা ভাল আমাৰ মাজত বুজাবুজি আছে, মছজিদত আজান দিলে তেওঁলোকৰ মাইকৰ চাউণ্ডটো কমাই দিয়ে, ইজনে সিজনক সন্মান জনায়। আৰু প্ৰতি ধৰ্মতেই এইটো সন্মান জনোৱাটো, কোন ধৰ্মনো শ্ৰেষ্ঠ নহয়, প্ৰত্যেকটো ধৰ্মই শ্ৰেষ্ঠ। নিজৰ নিজৰ ধৰ্ম পালন কৰি আছে, এজনে আনজনক সহায় কৰি আছে, এজনে আনজনক সহযোগ কৰি আছে। গতিকে গৰৈমাৰী এটা সমন্বয়ৰ ক্ষেত্ৰ বুলি ক'ব লাগিব। মই ইয়াত উল্লেখ কৰি থৈ যাম, 1983 চনৰ যিটো জুই জ্বলিছিলে, সেই জুইটো কিন্তু গৰৈমাৰী বজাৰ, গৰৈমাৰী গাঁৱৰ কলিতা গাঁওখন আমি পহৰা দিছিলো, কোনেও একো কৰিব পৰা নাছিল। গোটেই অসম জ্বলিছিল, গৰৈমাৰী এলেকা কিন্তু জ্বলাই দিব পৰা কাৰো ক্ষমতা হোৱা নাছিল। আমি এনেকুৱা বুজা পৰাত চলিছো।